নমস্কাৰ বন্ধুসকল, মই অৰ্ণৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ ওচৰত BDSৰ ছেকেণ্ড ৰাউণ্ড ষ্টেট কাউন্সেলিঙত এক্সপেক্টেড কিমান কাট অফ যাব পাৰে তাৰ বিষয়ে এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধুসকল, আপোনালোকে চাইছিলে মই আপোনালোকক 4 দিন মানৰ আগতে এটা ভিডিঅ' দিছিলোঁ BDSৰ ৰাউণ্ড 1ত আসাম ষ্টেট কোটাৰ কাৰণে কিমান কাট অফ গৈছিলে ৰাউণ্ড 1ত। তো সেইটো এবাৰ এনালাইচিছ আমি আকৌ এবাৰ চাই ল'ম। ইয়াত আপুনি যেটো দেখিছে মোৰ স্ক্ৰিনত BDS আসাম ষ্টেট কাউন্সেলিং যেটো আপোনাৰ ৰাউণ্ড 1 তাতে আপোনাৰ আনৰিজাৰ্ভডৰ গৈছিলে 601 ষ্টেট ৰেংকটো আপোনালোকে DME লিষ্টৰ পৰা চাই ল'ব পাৰে। EWS কেটেগৰীৰ কাৰণে গৈছিলে 599, OBC NCL কাৰণে গৈছিলে আপোনাৰ 493, তাৰপিছতে SC কেটেগৰীৰ কাৰণে আপোনাৰ গৈছিলে 498, ST প্লেন কেটেগৰীৰ কাৰণে হৈছিলে আপোনাৰ 443, ST হিল কেটেগৰীৰ কাৰণে আছিলে আপোনাৰ 363 আৰু গভৰ্ণমেণ্ট ইনষ্টিটিউট কেণ্ডিডেটছৰ কাৰণে গৈছিলে আপোনাৰ 479। তো এটোৰ ভিত্তিত আৰু যোৱা বছৰ যেটো 2023 ৰাউণ্ড 1 আৰু ৰাউণ্ড 1ৰ পিছত যিখিনি বাকি আছিলে সিট ৰাউণ্ড 2ৰ কাৰণে আৰু ৰাউণ্ড 2ত যিমান গৈছিলে ষ্টেট ৰেংক তাৰ বেচিছত আৰু এই বছৰ তিনচুকীয়া মেডিকেল কলেজ খুলিছে, গতিকে তাত কিছুমান MBBSৰ সিট হিমানখিনি যোৱাৰ পিছত যেটো ৰেংক আহিব পাৰে BDSৰ কাৰণে, তো সেইখিনি ভিত্তিত মই এবাৰ এটা এনালাইচিছ কৰিছো নিজৰ যেটো সেকেন্ড ৰাউণ্ডৰ কাৰণে প্ৰবাবিলিটি কাট অফ কিমান যাব পাৰে। সো ইয়াত আমি দেখিব পাৰিছো সেকেন্ড ৰাউণ্ডৰ কাৰণে যেটো প্ৰবাবিলিটি কাট অফ আনৰিজাৰ্ভডৰ কাৰণে হ'ব পাৰে 595 to 596, EWS কেটেগৰীৰ কাৰণে হ'ব 593 to 594, OBC NCL candidates কাৰণে আছে 487 to 488, SC category কাৰণে হ'ব আপোনাৰ 490 to 491, ST plain category কাৰণে হৈছে আপোনাৰ 439 to 440, ST hill category কাৰণে হৈছে আপোনাৰ 360 to 361। ইয়াত মই আপোনালোকক গভৰ্ণমেণ্ট ইনষ্টিটিউট কোটাৰ কাৰণে নাই কোৱা, কাৰণ হেতু আমি গম নাপাওঁ কিমান সিটস আপোনাৰ ৰিমেইনিং হৈছে। এটো আপোনাৰ সেকেন্ড ৰাউণ্ডৰ যেতিয়া সিট ম্যাট্ৰিক্স দিব তেতিয়াহে মই আপোনালোকক তাৰ বিষয়ে ক'ব পাৰিম। এতিয়া বৰ্তমান আমি ইয়াত আনৰিজাৰ্ভডৰ পৰা ST হিললৈকে অকল ডিসকাস কৰিছো। গতিকে আশা কৰো আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু যদি আপোনালোকে ভাল পাইছে লাইক বাটনটো ক্লিক কৰিব আৰু কমেন্ট সেকশনত জনাব আপোনালোকৰ যদি কিবা ডাউট থাকে আৰু আমাক ভৱিষ্যতে আগবাঢ়ি যাবলৈ সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। ধন্যবাদ।